নমস্কাৰ বন্ধু বান্ধৱীসকল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ আগত ধেমালি চলেৰে হওক বা ৰাজনৈতিক কৌশলেৰে হওক কৈ থাকে যে ভূপেন বৰাই সোনকালে বিজেপিত যোগদান কৰিব। ইয়াৰ ফলত ৰাইজৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি হয়। বন্ধু বান্ধৱীসকল, যোৱা কিছুদিনত কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ নেতা বিজেপিলৈ যোৱাৰ বাবে মানুহে চৰ্চা কৰে যে পৰৱৰ্তী ব্যক্তিজন ভূপেন বৰা হ'ব পাৰে নেকি। বিৰোধী দলৰ মনোবল ভাঙিবলৈ বা ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি কৰিবলৈ এনেধৰণৰ উৰা বাতৰি বিজেপিসকলে প্ৰায় প্ৰচাৰ চলাই থাকে। কিন্তু ভূপেন বৰাই বাৰে বাৰে সংবাদ মাধ্যমৰ আগত কৈ থাকে যে তেওঁ কংগ্ৰেছী আদৰ্শৰ প্ৰতি সদায় দায়বদ্ধ। তেওঁ বিজেপিত যোগদান কৰাৰ কোনো সম্ভাৱনা নাই। কিন্তু ভূপেন বৰা এজন ফটুৱা মানুহ, তেওঁৰ কথা বিশ্বাস কৰিব নোৱাৰি। আজিৰ তাৰিখত ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। ভূপেন বৰা এজন ফটুৱা মানুহ। এই ফটুৱা মানুহৰ স্থান কংগ্ৰেছত নাই, বিজেপিত আছে। অ'কে, যিমান ফটুৱা মানুহ আছে চব বিজেপিত আছে। কংগ্ৰেছত সদায় ভাল ভাল মানুহ আছে। অ'কে, কংগ্ৰেছ জিন্দাবাদ। গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'বই, হোৱাটো নিশ্চিত।